ঘৰলৈ যাবলৈকে মন নোযোৱা হ'ল বাদ দে এহেঁতৰ কামেই হৈছে সেইটো এইটোকে বজাই বজাই মানুহৰ পৰা দুপইচামান ঘটিব আৰু ঐ আজি নহয় স্কুললৈ যাওঁতে ধুনীয়া গেম এটা ডাঙৰ দি থৈ আহিছিলোঁ নহয় ব'ল ব'ল খেলোঁ গ'ব ৰ তই তাক তেনেকৈ কৈছ তই জানো দেখা নাই সিও আমাৰ বয়সৰে কিন্তু তাৰ ভৰি এখন বেয়া আৰু সি চকুৰেও নেদেখে সি কি পৰিস্থিতিত ঘৰখন চলাইছে সিহে গম পায় তাতে আমিনো কি কৰিব পাৰিম অৱশ্যে কথাটো নোহোৱা নহয় তাতে আমিনো কি কৰিব পাৰিম ঐ কি কি পাই গ'লো কি পালি এই অসমত যে প্ৰতিদিন টাইমে টেলেণ্ট হাণ্ট নামৰ এখন শ্ব' কৰিছে অঁ তাৰ অডিশ্যনলৈ ইয়াক লৈ যাওঁ বৌ অঁ ক'ব হাৰিছে চা কি হ'ল ই আৰু অডিশ্যন এই লেঙুৱাটোৱে ইফালে আকৌ চকুৱেও নেদেখে ৰবি তই তাক পেংলাই গ'লে কথা নকবি তোমালোকে মোক লৈ মিছাতে কাজিয়াখন কৰিছা মই এনেকুৱা দিয়া মই চকুৱেও নেদেখোঁ আৰু মোৰ ভৰিখনো বেয়া ইফালে ঘৰত মোৰ বেমাৰী মাজনীও কৰি আছে সেই ইয়াতে মাটি বজাই যি দুপইচামান পাওঁ তাৰে দিয়ে ঘৰখন চলাই আছোঁ দিয়া তোমালোকে চিন্তা কৰিব নালাগে মই আগতেও এনেকৈ আছিলোঁ এতিয়াও এনেকৈ থাকিম আৰু আৰু তোমালোক ঘৰলৈ যাব যোৱা স্কুল ছুটি দিয়াও বহুত সময় হ'ল নহয় তুমি বেয়া নাপাবা সি তেনেকুৱাই তাৰ মুখলৈ যি আহে সি তাকেই ক'ব আমাৰ দেউতা বৰ ভাল মানুহ মই দেউতাক ক'ম দেউতা আৰু মই তোমাক অডিশ্যনলৈ লৈ যাম তুমি কিন্তু যাব লাগিব আৰু তই ফোন এনি টাইম মোবাইলটো আৰু মোবাইলৰ ভিতৰত গেমৰ ভিতৰতে আৱদ্ধ হৈ নাথাকিবি হাই মোবাইলৰ বাহিৰতে এখন জগত আছে আমাৰ হাত ভৰি চকু সকলো থাকিও আৰু ঘৰৰ পৰা সকলো সুবিধা পোৱাৰ পিছতো আমি অকল পঢ়াহে হ'লোঁ আৰুতো আমি একো নোৱাৰোঁ অঁ একো নোৱাৰোঁ নাই অন্ততঃ মানুহ হিচাপে আন এজন মানুহক অকণমান সহায়টো কৰিব পাৰিম তই মোক ভুল নুবুজিবি কথাটো মই এতিয়াহে বুজি পালোঁ আৰু তুমি বেয়া নাপাবা মোৰ ভুল হ'ল আৰু তোমাৰ এই প্ৰতিভাক আমি উচিত সন্মান দিম আৰু শুন ইয়াৰ ক্ষেত্ৰত তোক যদি কিবা সহায় কৰি দিব লাগে মোক ক'বি